এতিয়া 5:15 ইহঁতি আহি পোৱা দেৰি কৰি দিলে মইতো ৰখিয়ে আছোঁ 1 বছৰৰ পিছত সম্পূৰ্ণ 1 বছৰৰ পিছত পুনৰ চাইক্লিঙত অৱশ্যে আমাৰ যাত্ৰা টিমটো ভাগি গ'ল লগতে মোৰ বহুত পুৰণি বন্ধু দুজনক পাইছোঁ আৰু সিহঁতৰ লগত যাম বুলি ওলাইছোঁ আৰু দেই চাৰিওফালে কুঁৱলী দেখিছে ধূসৰ হৈ আছে পৰিৱেশটো দুটা আহি ওলাইছেহি এতিয়া যাত্ৰা আৰম্ভ কৰিব হ'ল কিন্তু উপায় নাই সময়টো বহুত কম সিহঁতি অহা দেৰি কৰিলে এইটো আহি ওলাইছেহি দেৰিকৈ ঐ সোনকালে আহিবলৈ কোৱা নাছিল তোক কৈছিলে অকণমান দেৰি হ'ল উঠা ঠিক আছে হ'ব দে এয়া যাত্ৰা আৰম্ভ কৰিলোঁ দেই সময় খুবেই কম অহা দেৰি কৰি দিলে সকলো এৰেঞ্জমেণ্ট কৰি ওলাই আহিলোঁ আৰু দেখিছোঁ সেই তাত মানে তিনিআলিত সৌৰভ ৰখি আছে আৰু এইফালে কৌস্তভ যাব বুলি কৈছিলে সি পলাইছে ঘৰলৈ যাব চাগে আমাৰ লগত পুৰণি বন্ধু সৌৰভৰ লগত বহুত দিনৰ এনেকৈ ওলাইছোঁ আগততো লগ হোৱাটো সৰুকালত বেলেগ কথা আছিলে কিন্তু এতিয়া এনেকৈ ওলাই সঁচাকৈ সেই ল'ৰালিটো ফিল হৈছে আগত গৈ আছে আৰু এটা চাওক একেবাৰে সুৰংগ সদৃশ এনেকুৱা ৰাস্তাৰে যাত্ৰা কৰি কিবা এটা আমেজ আছে মানে এটা বেলেগ এক্সপিৰিয়েঞ্চ তিনিআলি পাই গ'লোহি আহি সেইফালে এটা ৰেং চেং বৰ ধুনীয়াকৈ সজোৱা আছে ভাল লাগিলে দেখি আৰু এইটো ৰাস্তাই আমি আগবাঢ়িছোঁ ক্ৰমাৎ আহি পাই গ'লোহি এখন সুন্দৰ ধুনীয়া ফিল্ড আৰু এইখিনিতে সিহঁতি বেয়া এনজয় কৰিছে দেখিছে নহয় মানে ৰৈ পেলানি চাইছে ঠাইবিলাক আৰু ইফালে ফিল্ডখন আছে আমি পোনে নগৈ এই ৰাস্তাই সোমাই দিম ৰাস্তাবোৰ সঁচাকৈ বিৰাট ধুনীয়া মানে চাইকেলিং কৰি বেলেগ ভাল লাগিব এইবিলাকত আৰু মই তাক এনকুৱাৰী কৰিছিলোঁ এইফালেদি যাম নেকি মানে ৰাইট টাৰ্ণ ল'ম বুলি সি সঁচাকৈ ৰাইট টাৰ্ণ ল'বলৈ ক'লে আৰু দেখিছে পোৱালীকেইটা আমাৰ পিছে আহি আছে সেইকেইটা পোৱালীকেইটাৰ লগতে এনজয় কৰিছোঁ কাৰণ মোৰ ডাঙৰ যিকেইটা পাৰ্টনাৰ আছিলে সেইকেইটাতো হেৰাই গ'ল ক'লোৱে আপোনালোকৰ অলপ আগতে আকৌ আহি পাই গ'লোঁ সি এডোখৰ সুৰংগ আৰু এইফালেদি ৰাউণ্ড টাৰ্ণ এটা ল'ম Wow, explore, really exploring. I feel really a thrilling experience today with children, with my students, along with my friend, my old friend. আৰু এডোখৰ পাই গ'লোঁ এডোখৰ একদম ধুনীয়া ঠাই পানীৰে পূৰ্ণ ঠাই এডোখৰ দেখিছে সিহঁতি আহি পাই গ'লে এখন মুকলি ফিল্ড আৰু তাতে সিহঁতৰ এনজয়টো চাওক কেনেকুৱা এনজয় কৰিব সিহঁতে সৌৰভে পোৱালিৰ চাইকেলখন অকণমান ৰিপেয়াৰ কৰি দিছে মানে বেয়া হোৱা ঠিক নাই যেন অনুভৱ হয় চাইকেলখন বেয়া হোৱা নাই মানে ঢিলা হৈ গৈছিলে কিবা এটা সিহঁতি ভাল কৰি আছে মুকলি খেলপথাৰত ষ্টুডেণ্টখিনি আছে ধণ্টি আছে পিছফালে ইহঁতৰ লগত থাকি সিহঁতি উইলি মাৰে বোলে অকণমান চাই লওঁচোন মই অৱশ্যে এইটো সিহঁতক এনকাৰেজ কৰা নাই কিন্তু মোবাইল চাই টাইম পাছ কৰাতকৈ এইটো ফাৰ বেটাৰ পিছফালে সিহঁতি আছে অকণ গৈ চাওঁচোন কি কৰি আছে চাই লওঁ এবাৰ এটা সময়ত একেলগে আছিলোঁ যিটো দিন আছিলে 99 মান হ'ব চাগে 98 মান 99 নহয় পাহৰি থাকিলোঁগৈ কিন্তু বহুত দিনৰ আগতে একদম একেলগে আছিলোঁ এনেকুৱা অঁ 2000 হেৰিমান লাগে 2004 মানলৈকে 4-5 মানলৈকে হয় একেলগে আছিলোঁ আৰু সেইটো সময় বেলেগ আছিলে এনেকুৱা পিছফালে দেখা ল'ৰালিবিলাক আমাৰ মাজতো আছিলে খালি সময়ৰ প্ৰভাৱত পৰি বিশেষকৈ সময়ে বাধ্য কৰাই দিলে বেলেগ হৈ গ'লোঁ ই সৌৰভ মোৰ লগৰ একেবাৰে লগৰ মানে খাৰ্জ দোস্ত আৰু বহুত দিনত পিছত এনেকৈ লগ হ'লোঁ ভাল লাগিলে তাৰ বিষয়ে অকণমান শুনি চাওঁ বহুত দিনৰ পিছত লগ হ'লোঁ যে কেনেকুৱা লাগিলে ভাল লাগিছে যথেষ্ট ভাল লাগিছে সঁচাকৈ মানে লগ হ'ম ভাবি থাকোঁ আচলতে আমি নিজৰ মাজত অধিক ব্যস্ত হ'বলৈ ধৰিলোঁ হয় নহ'লেও নহয় পৰিস্থিতিয়ে বাধ্য কৰাইছে সঁচাকৈ চাওক আজিকালি ল'ৰাৰ ওৱান হেণ্ড উইলি টেলেণ্ট ৱাও এই যোগ্য কৰ কি আছিলে আৰু পোৱালি নাম পাহৰি থাকিলে কৈ দিওঁ কাশ্যপ আচ্ছা কল্পজ্যোতি আৰু সেইফালে আছিলে অভিজ্ঞান আৰু অভিজ্ঞানৰ হয় নি উইলিং মাৰি ভাল লাগিছে নে কি ফুৰিবলৈ আহি কেনেকুৱা লাগিলে
বাকী নতুন বছৰ শুভেচ্ছা জনালোঁ চবকে। এই যে এনেকৈ মুকলিকৈ ঘূৰিবলৈ পাইছা, মানে তোমালোকে মোবাইল চোৱাতকৈ আৰু এনেকৈ মুকলিকৈ ঘূৰা বেছি পাইছা? মুকলিকৈ ফুৰাটো। ঘৰত হোৱা হ'লে মোবাইল চাই থাকিলে ইয়াত নহয়নে? অকণমান ফুৰিবলৈ আহি ভালো লাগে, মনবোৰ ভাল হয়, হয় নহয়? পঢ়াত মনোযোগ দিব পৰা যাব নে নাযাব ইয়াৰ পিছত, নে অকল উইলিতে ঠাণ্ডা? By giving the students a little bit freedom today, along with a new experience, we have seen a spectacular scenery and come back. আহি মৃণাল শইকীয়াদেৱৰ পুৰণি ঘৰটো পাই গ'লোহি। মানুহজন যে সঁচাকৈ প্ৰকৃতিপ্ৰেমী তাৰে এয়া জ্বলন্ত উদাহৰণ, আৰু তেখেতৰ এই সুন্দৰ ঘৰটো চাই সঁচাই আপ্লুত হ'লোঁ, বহুত ভাল লাগিলে। মোৰফালে সিও আছে বুলি কৈছে। এটা বেলেগ ৰাস্তাৰে আহি আছোঁ, আহি অলপ বেলেগ এক্সপিৰিয়েঞ্চ দিম বুলি। আচলতে আমি ভাল ৰাস্তাই চিলেক্ট কৰিব লাগিব। উই হেভ টু চুজ দ্য বেটাৰ ওৱান ফৰ আৱাৰ বেটাৰ ফিউচাৰ, হোৱাট এভাৰ ইট মে বি, বাট ইট শ্বুড বি এক্সেপশ্যনেল ওৱান। ইহঁতকেইটা এটা প্ৰব্লেম আছে, বাটত ৰৈ দিয়ে, মানে আমি আগবাঢ়ি যাওঁ, সিহঁতে পিছ পৰি দিয়ে। ইহঁতৰ লগত আৰু নহ'ব, নেক্সট টাইম নাহিম, জাষ্ট টু থ্ৰিটেন দেম অনলি। একচুৱেলি সিহঁতে ৰৈ দিয়াৰ কাৰণটো হৈছে সিহঁতি উইলি মাৰিব বিচাৰে, কিন্তু এজ এ ছিনিয়ৰ উই শুড নট এলাউ দেম টু ডু ছ'। হু ন'জ দেয়াৰ মে বি এ ডেঞ্জাৰ এহেড। চাগাঁও বুঢ়া নামঘৰ, বৰ ধুনীয়া পৰিৱেশ, ভাল লাগিছে। যাত্ৰা পথত ৰাতিপুৱাতে নামঘৰভাগ দেখি সঁচাই মনটো পবিত্ৰ লাগি গ'ল। সঁচাকৈ কিবা এটা বেলেগ ফিলিংছে মনটো আনন্দিত কৰি তুলিলে। কিন্তু এইফালে দেই গোটেই ডাঙৰ ডাঙৰ ৰিজাৰ্ভ কাঠনি, বিশেষকৈ বাঁহবোৰ চা, এনেকুৱা ঘন হাবি আমাৰ ফালে নাই কিন্তু ন? মই দিছোঁ। আহি এখন দোকান পাই গ'লোঁ, আৰু এই দোকানখনতে ইহঁতক কিবা এটা খুৱাই লওঁ, মানে যিহেতু আমি ব্ৰেকফাষ্ট কৰাই নাই, ৰাতিপুৱাতে ঘৰতে যিকণ ব্ৰেকফাষ্ট কৰি অহা হৈছিল, আৰু এতিয়া দোকানখনত আহি পালোহি। আমাৰ যাত্ৰাপথত এখনো হোটেল নাপালোঁ, আচলতে দুৰ্ভাগ্য, আৰু ইমান ৰাতিপুৱাতেনো হোটেল কোনে খুলিব। সেয়ে এই দোকানখনতে যি পাইছোঁ, আৰু দোকান খুলিছে মাত্ৰ। সময় প্ৰায় হৈছেগৈ ঘূৰিব দেই। খাবলৈ হয় ভাস্কৰকে দিম আৰু পূৰা। ৱাও, কল্প পোৱালি নালাগে, হৈ যাব। মই ৰাস্তাটোত অহা নাই, ভাল লাগিছে ৰাস্তাটো কিবা এটা। অ' আচ্ছা, এই ৰাস্তাটো বনাই দিলে ৰাস্তাটো, হয়নে? অঁ, এতিয়া মনত পৰিছে ৰাস্তাটো। অঁ, এই ৰাস্তাটো বনালে মানে। সিহঁতি বিলত সোমাম বুলি কৈছে, গতিকে আমাৰতো দেৰি হৈছে, টাইম মেইনটেনেঞ্চৰ কথা এটা আছে, চাই লওঁ। অন্য এটা জাৰ্ণি সম্পূৰ্ণ কৰি ঘৰলৈ উভতি আছোঁ। এয়া ভাল লাগিলে, বহুত দিনৰ পিছত, প্ৰায় 1 বছৰৰ পিছত আকৌ এটা যাত্ৰা। এই যাত্ৰা যেন সদায় থাকে, অবিৰতভাৱে পোহৰৰ পম খেদি নতুনত্বৰ সন্ধানত।